মই ৰাইজৰ দলৰ সভাপতি উকিল গগৈ ডাঙৰীয়া কেইটামান কথা ক'ব বিচাৰিছোঁ। আজি আপুনি কিছুদিন ধৰি অসম ভ্ৰমণ কৰি আছে, গোটেই অসম ভ্ৰমণ কৰি আছে, ভাল লাগিছে, আপুনি এটা দলৰ সভাপতি। কিন্তু আপুনি বিশেষকৈ আমাৰ মাইনৰিটি মানুহ, মুছলমান, নট মাইনৰিটি, মুছলমানৰ মানুহক আপুনি উস্কাই আছে। উস্কাই মানে পিন মাৰি আছে। আপনি পিন মাৰি আছে। কি পিন মাৰি আছে? যে বদৰুদ্দিন আজমল মুছলমানক বিক্ৰী কৰি আছে, বিক্ৰী কৰি বহুত টকা, কোটি কোটি টকা লুটি আছে। হ্যাঁ, দাড়ি টুপি দেখাই লুটি আছে, মুছলমানক ধ্বংস কৰি আছে, মুছলমানক হত্যা কৰি আছে। এই বদৰুদ্দিন আজমলক ব্ৰহ্মপুত্ৰ নদীত হাত ভৰি বান্ধি পেলাই দিব লাগে। এই অধিকাৰ কিন্তু আপোনাক দিয়া হোৱা নাই। আপুনি আজিকালি মুছলমানৰ অলপ দৰদি বেছি হ'ল। আপনি এইবোৰ কোৱা ঠিক নহয়। আমার লিডার কোন বা কোন নাই এটা পিছৰ কথা। আপনি যে কয় যে মৌলানা বদৰুদ্দিনক আমি হাতে ভৰি ৰছী লগাই 26ৰ ইলেকশ্যনৰ আগত আমি ব্ৰহ্মপুত্ৰত পেলাই, এইটো কোন ধৰণৰ কথা? কেনে ধৰণৰ লেংগুৱেজ? আপনি বোলে কটনৰ ষ্টুডেণ্ট, আপনি মানে ভাল ষ্টুডেণ্ট আছিলে বোলে। হ্যাঁ, আপনি আলিম উলিমাৰ ওপৰত এটাক কৰি কথা ক'ব আৰু আমি এৰি দিম। লাহে 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 আৰু বিশেষকৈ আমাৰ মানে ইছলামক লৈ আপুনি ক্ৰিটিচাইজ কৰিব যে মুছলমানক এইটো কৰিছে, মুছলমানক গুলিয়াই মাৰিছে, মুছলমানক অমুক কৰিছে, মুছলমানৰ ধ্বংস কৰি আছে, মুছলমানৰ ছোৱালীক ৰেপ কৰি আছে, মুছলমানে মছজিদ ভাঙি আছে, মুছলমানৰ মাদ্ৰাছা ভাঙি আছে। ঘণ্টা আপুনি কি কৰিব পাৰিব? আপোনাৰ কি কৰাৰ ক্ষমতা আছে? এই পিন মাৰাৰ বাহিৰে আপোনাৰ কি কৰাৰ ক্ষমতা আছে? আছে কিবা কৰাৰ ক্ষমতা? আছে যদি আমাৰ ডিটেকশ্যন কেম্পত এতিয়া মুছলিম মানুহ বহুত আছে, আপুনি জামিন লৈ দেখাই দিয়ক। আজি কিছুদিন আগত লাচিত সেনা, শৃংখলা চলিয়া উজনি অসমত আমাৰ মুছলিম শ্ৰমিকসকলৰ ওপৰত কেনেকুৱা অত্যাচাৰ কৰিছিল, কেনেকুৱা অত্যাচাৰ কৰিছিল? আপুনি ক'ত আছিল তেতিয়া? এই হাৰতো মাত দিয়া নাই, কিবা কৈছিল জানো? ইয়া প্ৰতিবাদ কৰিছিল জানো? 14ত কোকৰাঝাৰত মুছলমানক হত্যাকাণ্ড কৰিছিল। কিভাবে, কি ধৰণৰ হত্যাকাণ্ড হৈছিল? সৰু ল'ৰা ছোৱালীৰ পৰা মাক, বুঢ়া বুঢ়ী কাকো এৰা নাই। আপুনি কি কৰিছিল? আপুনি কিবা কৰিব পাৰিছিল? এতিয়া 26ত ইলেকশ্যন আহিছে, এতিয়া মুছলিম ভোটটো ভাগ কৰি মাছ দি বিজেপি যাতে যায়, আপুনি এইটো চাল চলি আছে। আপোনাৰ বিজেপিৰ লগত আণ্ডাৰষ্টেণ্ডিং আছে। আপুনি বিজেপিৰ পৰা মান্থলি লয়, মান্থলি। আপনি কি জানে যে আপনি সব জানে, আমি নাজানো নেকি? আপনি কি বস্তু মই নাজানো, আর মই কি বস্তু আমার মানুষ ভাল করিও জানে। আপনি কিছুদিন আগতে কলে যে হৰণ মহন্ত বুলি এজন কোন মানুহ আছে মই চিনি নাপাওঁ। আপনি চিনি নাপায় হৰণ মহন্তক, আপনি চিনি নাপায়। যিমান সিন্ডিকেট আছে সবৰে লগত আপনি জড়িত আছে। নহলে আপনি টিভি মিডিয়া আর মিডিয়ার মানুষ, কিছুমান মিডিয়া পাগল, আপনার এইবোৰ কথা কলে ইহঁতেও পইচা পায়। কলে যে মই হৰণ মহন্তক চিনি নাপাওঁ। আজিৰ দিনত হৰণ মহন্ত হৈছে অসমৰ নম্বৰ 1 সিন্ডিকেট। আমাৰ ধুবুৰী ধ্বংস কৰি দিছে। ধুবুৰী বগা চাউল বাংলাদেশ গৈ আছে, এডমিনিষ্ট্রেশন নাচায়, আপনি নাজানে? লক্ষ্মীমারি এক্সপোর্ট ইম্পোর্টার ব্রয়লারের গাড়ি, গরুর গাড়ি, মোচর গাড়ি, আপনি না জানে? আপনি তো মাল পালে বাস মুখ বন। যোৱা কিছুদিন আগত কলে যে হৰণ মহন্ত এনে এনে সিন্ডিকেট চলাই আছে, লুটপাট কৰি আছে, পিছত হৰণ মহন্ত আপোনাক মাল দিলে, আপনি বন হৈ গল। আপনি অফিচাৰ কেনেকৈ ব্লেকমেইলিং কৰে আমি নাজানো নেকি? অফিচাৰৰ তলৰ মানুহখিনি আপোনাক যোগান দিয়ে কিছুমান কাগজ। এই যোগান দিয়াৰ কাৰণে আপনি প্ৰেছ মিটত এই কথাখিনি আপনি ফাঁস কৰি দিয়ে, ওলাই দিয়ে। বাস অফিসার যেতিয়া আপনার লগত মেনেজ হয়ে যায়, বস্তুটো দি দিয়ে, মালটো দি দিয়ে, আপনি বন। আপনি যি করে করক, কোনো কথা নাই, কোনো আপত্তি নাই। আলিম উলেমা দাড়ি টুপি আর বদরুদ্দিনক এই হাতে ভৰি বান্ধি নদীত পেলাই দিয়া কথাটো নকব। কিন্তু এইটো কথাৰ পৰা আপনি সাৱধান থাকিব। এনেকৈ নকব। আলিম উলেমাৰ বিৰুদ্ধে নকব, মৌলানাৰ বিৰুদ্ধে নকব। বদরুর সম্পর্কে আপনি কি জানে?
বদৰুদ্দিনকে নতুন পইচাৱালা 15-20 বছৰ হৈছে। বদৰুদ্দিনৰ দলৰ MLA মই আছিলো, আপোনাৰ আগত মই MLA আছিলো। বদৰুদ্দিনৰ লগত মই দিনে ৰাতি ঘূৰিছিলো, ডুবাই, চৌদি, হজ, উমৰা হজ, লণ্ডন। তেখেতৰ বিজনেছ, টকা পইচাৰ অভাৱ নাই। কিমান দুখীয়া মানুহ সহায় কৰি আছে, ইয়াত কোনো জাতি ধৰ্মৰ কথা কোৱা নাই, হিন্দু মুছলিমৰ কথা নাই। কিমান মানুহ সহায় কৰি আছে আপুনি জানে। তেখেতে বৰ্তমান MP নাই। আপনি এইবোৰ খবৰ ল'ব কোনো এজন ব্যক্তিৰ বিৰুদ্ধে কোৱাৰ আগত। ঠিক আছে, আপনি ৰাজনৈতিক দল খুলিছে, আপনি BJPক গালি পৰক, আপনি কংগ্ৰেছক গালি পৰক, যি কয় কওক, UDFক কওক, AJP BJPক কওক, CPM যি ইচ্ছা কওক, কিন্তু এইটোৰ অলপ লাগাম থাকিব লাগে। আপনি কিছুদিন আগত ক'লে যে CMক মই ঘৰৰ পৰা চুচুৰাই আনিম। আপনি CMক ঘৰৰ পৰা চুচুৰাই আনিব পাৰিব? আপোনাৰ দম আছে? গৰুৰ মাংস বন্ধ কৰিছে, এইটো আমিহে বুজিম, এইটো আমি বুজিম। আপনি কৈছে আমাৰ MLA বিলাক এছেম্বলিত যায় টোপনি মাৰি থাকে। আরে বাবা, টোপনি মাৰি থাকে নে কি কৰে এইটো আপোনাৰ লোকৰ নহয় না। আপনি আপনার কাম কৰক। আপনি আপনার দলত আপনি অকলে MLA, আপনার দলৰ কাম কৰক। মুসলমান বিদ্ৰোহৰ কথা কোৱাৰ আপোনাক দায়িত্ব দিয়া হোৱা নাই তো। আপনি আমাৰ মুছলিম মানুহৰ ইমান দৰদি, এই হত্যাকাণ্ড ডিটেকশন কেম্পত আছে, উজনিত শৃংখলা চলি আমাৰ মুছলিম অত্যাচাৰ কৰিছে। তেতিয়া কি কৰিছিল? ক'ত আছিল আপুনি? এতিয়া সংখ্যালঘু আমাৰ মুছলিম এৰিয়াত গৈ